বৰপেটা ৰোডৰ খৈৰাবাৰীত উত্তপ্ত পৰিস্থিতি। এইবাৰ বৰপেটা ৰোডত মহিলাৰ চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে উচ্ছেদ অভিযান। অবৈধ চুলাই ব্যৱসায়ীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় খৈৰাবাৰীৰ পায়েল দত্ত, মঞ্জু চৰকাৰ, অৰ্চনা বিশ্বাস আৰু জ্যোৎস্না চৰকাৰ নামৰ মহিলা কেইগৰাকী। বৰপেটা ৰোড অবৈধ মদৰ ঘাটি বিক্ৰী বন্ধ কৰিবলৈ যোৱা মহিলাৰ ওপৰত আক্ৰমণ টেপা আৰ্যৰ। বৰপেটা ৰোডৰ খৈৰাবাৰীৰ দীৰ্ঘদিন ধৰি অবৈধভাৱে মদ বিক্ৰী কৰি আহিছিল টেপা আৰ্যৰ লগতে আন এটা পৰিয়ালে। অবৈধভাৱে মদ বিক্ৰী কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰাত স্থানীয় ৰাইজে অতিষ্ঠ হৈ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ আহে। অবৈধ মদ বিক্ৰী কৰিবলৈ যোৱা মহিলাসকলৰ ওপৰত অশ্লীল গালিগালাজৰ উপৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে টেপা আৰ্যই। ইমানতে শান্ত নাথাকি মহিলাসকলৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে 4গৰাকীকৈ মহিলাক। প্ৰায় 200 লিটাৰতকৈ অধিক চুলাই মদ নষ্ট কৰে ৰাইজে। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ টেপা আৰ্যক আটক কৰি আৰক্ষী থানালৈ লৈ আহে। আনহাতে গুৰুতৰভাৱে আহত মহিলাসকলক বৰপেটা ৰোডৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনা হৈছে এই অঞ্চলত আগৰ পৰাই মদ বিক্ৰী হৈ আছে। আমি বাৰম্বাৰ মানা কৰিছোঁ যে মদটো বিক্ৰী কৰিব নোৱাৰে, পৰিৱেশটো নষ্ট হয়। এতে সৰু সৰু ল'ৰা ছোৱালী থাকে, তেখেতসকলৰ প্ৰব্লেম, ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম হয়, ঠিক আছে, আৰু মহিলাবিলাকৰ প্ৰব্লেম হয়। আমাৰ এই গাঁৱৰ ল'ৰাবিলাকে মদ খাই তাতে যায়। আমি সেইদিনা কোৱাৰ পিছত আজি পুৱাতে আমি ভাংচুৰ কৰিছোঁ। কৰাৰ পিছত আমাৰ অচি ছাৰে আহিছিল। অচি ছাৰে আহি কিনে ধুনীয়াকৈ বুজাই গৈছে দুটা ঘৰত। সেই টেপা নামৰ ল'ৰাটো আকৌ এতে আহি আমি নাথাকাৰ সুযোগ লৈ, পুলিচ প্ৰশাসন নাথাকাৰ সুযোগ লৈ টেপাই আহি মহিলাৰ ওপৰত বেয়া বেয়াকৈ গালি পাৰিছে, অত্যাচাৰ কৰিছে। সেই মহিলাবিলাকে যেতিয়া প্ৰটেষ্ট কৰিবলৈ গৈছে তাতে গুৰুতৰভাৱে আক্ৰমণ কৰা হৈছে। 3-4জন অলৰেডি আঘাতপ্ৰাপ্ত হৈছে। মেডিকেললৈ আমি প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ এই ক্লাবৰ ফালৰ পৰা, এই ৰাইজৰ ফালৰ পৰা আমি প্ৰশাসনলৈ এখন এজাহাৰ দাখিল কৰিম। মহিলাবিলাকে বিৰোধিতা কৰি মাৰ খালাক আৰু টেপাই বোলে হুমকি দিছে এই অঞ্চলত মদ বিক্ৰী হ'বই, বিক্ৰী নহ'লে মহিলাবিলাকক ফালি দিয়া হ'ব, এনেকৈ কৈছে বোলে। এতিয়া আমি বিচাৰিছোঁ যে পুলিচৰ হস্তক্ষেপ লাগে, এতে ন্যায় তদন্ত হ'ব লাগে আৰু যিবিলাকে দোষী কৰিছে সেই দোষীবিলাকৰ শাস্তি লাগে। এই শাস্তি কৰি আমাৰ মহিলাবিলাকৰ সুস্থ হৈ আৰু এখন ভাল সুন্দৰ খৈৰাবাৰী যাতে ৰূপান্তৰিত হয় সেই বিচাৰিছোঁ। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।